দৰাচলতে যোৱা 18 তাৰিখে টিকেট এনাউন্স হোৱাৰ দিনাখনৰ পৰা 35 নং নিউ গুৱাহাটী সমষ্টিৰ বিভিন্ন প্ৰান্তত গৈছোঁ। ৰাইজৰ আশীৰ্বাদ পাইছোঁ, ৰাইজৰ আশীৰ্বাদ লৈছোঁ, ৰাইজৰ সমৰ্থন খুব ব্যাপক হাৰত পাইছোঁ। কিন্তু ইচ্ছা থকা স্বত্তেও এটা যথেষ্ট ডাঙৰ সমষ্টি সকলো অঞ্চলত যাব পৰা নাই, সেইকাৰণে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কিন্তু আপোনালোকে দেখিছে যে যোৱাকালি মাননীয় ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰ উপস্থিতিত গোটেই নিউ গুৱাহাটীবাসী ৰাইজৰ আমি এখন বৃহৎ সভা অনুষ্ঠিত কৰিছোঁ। এক খুব ভাইব্ৰেশ্যন আছিলে, ৰাইজৰ বিৰাট উৎসাহ আছে আৰু এই অঞ্চলৰ সামাজিকভাৱে সচেতন বিভিন্ন ব্যক্তি আশীৰ্বাদ লাভ কৰিছোঁ। সাহিত্য সভাৰ লগত জড়িত ব্যক্তি, বিভিন্ন উন্নয়ন সমিতিৰ লগত জড়িত ব্যক্তি, গতিকে মই বিভিন্ন ৱাৰ্ডে গৈ বিভিন্ন অঞ্চলত গৈ বিভিন্ন উন্নয়ন সমিতিৰ ব্যক্তিসকলৰ লগত খালি আশীৰ্বাদহে ল'ব লগা হৈছে, কাৰণ চৰকাৰৰ প্ৰতি দলৰ প্ৰতি সমৰ্থন তেওঁলোকৰ আছেই। আমি এটা আশীৰ্বাদ ল'ব লগা হৈছে। খুব প্ৰবল মই আত্মবিশ্বাসী আৰু আত্মবিশ্বাসী নহয়, মাত্ৰ দৃঢ় বিশ্বাসী যে ইতিমধ্যে নিউ গুৱাহাটীবাসীয়ে ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে, সিদ্ধান্ত দিছে। সংবাদ মাধ্যমৰটো বিভিন্ন সময়ত আপোনালোকে দেখিছে আৰু গোটেই অসমৰ লগতে নিউ গুৱাহাটীটো মই খুব বিপুল ভোটত আমি জিকিব পাৰিম, মই সেইটো আত্মবিশ্বাস আছে। নিশ্চিতভাৱে কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত বহুত মানুহে কৈছে সমস্যা লৈ পেলাই, ৱাৰ্ড লৈ পেলাই বিভিন্ন ক্ষেত্ৰত কিছুমান ৱাৰ্ড এনেকুৱা আছে তাত খোৱা পানী সকলো জেগাতে পাইছে। এতিয়া মই যোৱাকালি মই এতিয়া ধৰক এই অঞ্চলটোত বা মই যোৱাকালি নুনমাটিত আহিছিলোঁ, নুনমাটিৰ কিছুমান অঞ্চলত জাইকাৰ পাইপ আহিছে কিন্তু পানীটো অহা নাই, কিছুমান অঞ্চলত পাইপ আহিবলৈ বাকী আছে, কিছুমান অঞ্চল আছে যে ৰাস্তাবোৰ বনি গৈছে কিন্তু জাইকাই খান্দি দিয়াৰ পিছত ৰাস্তাবোৰৰ অৱস্থা খুব শোচনীয় হৈছে। মানে 90% কাম হৈছে, যিখিনি কাম কৰিবলৈ বাকী আছে সেই কামখিনি আমি কণ্টিনিউ কৰাব লাগিব। আৰু এটা সমস্যা আছে যে পাহাৰৰ ভূমিপতনৰ সমস্যা, এইখিনি মই কৈয়ে আছোঁ প্ৰথম দিনাখনৰ পৰা একেখিনি সমস্যাই কথাই। গতিকে এই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত আমি কেনেদৰে কাম কৰিম, প্ৰথম কথা। দ্বিতীয় কথা, সমস্যাখিনি একেদিনাই সমাধান কৰিব পাৰিম বুলি আজিৰ দিনত প্ৰতিশ্ৰুতি দিলেও মানুহে গম পায়। আগৰ নিচিনা ৰাজনীতি নচলে, মই তেনেকুৱা ৰাজনীতিবিদো নহয়। গোটেই সমস্যাখিনি ভালদৰে সমাধান কৰিবৰ কাৰণে কি মাষ্টাৰ প্লেন লৈ আগবাঢ়িব লাগিব, মই সেইটো বিষয়ে মই ভাবি আছোঁ। 4 তাৰিখে ভগৱানৰ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত আমি জিকি অহাৰ পিছত সকলো সংশ্লিষ্ট কৰ্তৃপক্ষ, সকলো ৰাইজ, উন্নয়ন সমিতি, এই অঞ্চলৰ স্থানীয় ব্যক্তি, এক্সপাৰ্টৰ লগত আলোচনা কৰি পৰ্যায়ক্ৰমে প্ৰতিটো সমস্যা ক্লাছিফিকেশ্যন কৰি আমি নিশ্চিতভাৱে এই ক্ষেত্ৰত আগবাঢ়িম। কিন্তু তাৰ লগে লগে অকল সমস্যাৰ কথা ভাবি থাকিলে নহ'ব, সম্ভাৱনাও কি এই নিউ গুৱাহাটীবাসীৰ ৰাইজৰ ক্ষেত্ৰত কি সম্ভাৱনা আছে। যুৱ প্ৰজন্মৰ ক্ষেত্ৰত আছে, যুৱ প্ৰজন্মক স্কিল কৰিব লাগিব, যুৱ প্ৰজন্মক অন্যান্য বিভিন্ন ক্ষেত্ৰত আমি আগবঢ়াই লৈ যাব লাগিব, সমাজৰ লগত জড়িত কৰিব লাগিব। ড্ৰাগছৰ আসক্তিৰ প্ৰব্লেম আছে, কিছু জেগাত CCTV বহুৱাৰ কথা আছে, কিছু জেগাত চুৰি ডকাইতিৰ সংখ্যা বৃদ্ধি হৈছে, আমাক সেইখিনিও আমাক লিখি ৰাখিছে। গতিকে মই এটা এটাকৈ আমাৰ সমস্যাবোৰ মই লিষ্ট কৰিছোঁ। নিশ্চিতভাৱে আমি অনাগত সময়ত মই চৰকাৰ বুলিয়ে কৈছোঁ, এতিয়া এইটো সন্দেহ নাই যে আমাৰ চৰকাৰ আহিব নে নাহে, সকলো এইবিলাক ভংগ কৰি আমাৰ চৰকাৰ আমি গঠন কৰিম। নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি এইখিনি কাম কৰিব পাৰিম। চাওক, মই ভাবোঁ যে ময়ো আপোনালোকে সভাবোৰত দেখিছে আমি এটা আদৰ্শৰ যুঁজ আমি কৰিছোঁ, আদৰ্শৰ যুঁজ এইটো। মাননীয় মোৰ কংগ্ৰেছৰ খুব ভাল বন্ধু, 3বাৰ লগ পাইছোঁ। এতিয়া হয়তো তেখেতেও মোক পটককৈ বহুত বেছি সমালোচনা কৰিবলৈ বেয়া পাব, ময়ো তেখেতক বহুত বেছি সমালোচনা কৰিব বেয়া পাম। আপোনালোকে দেখিছে মই কোনো এখন মিটিঙত তেখেতক সমালোচনা কৰা নাই, কিন্তু ডেফিনেটলি আদৰ্শটো মই মোৰ আদৰ্শক ছাপৰ্টত ক'ম, তেওঁতো আদৰ্শ ছাপৰ্টত ক'ব। এইটো আদৰ্শৰ এটা যুঁজ থাকিব, আদৰ্শ যুঁজ থাকে। কিন্তু মই পুনৰাই কৈছোঁ, মই সদায় গণতন্ত্ৰত মই ভাবোঁ যে যিমান যুৱ প্ৰজন্ম আছে, যুৱ প্ৰজন্ম গঠনমূলক ৰাজনীতিৰ প্ৰতি আহিব লাগে, কনষ্ট্ৰাক্টিভ পলিটিক্সত আহিব লাগে। গতিকে মোৰ হওক, শান্তনু বৰাৰ দৰে হওক, আমাৰ সকলো য়ং জেনেৰেশ্যনৰ, আৰু মই এবাৰ দেখিছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে বহুত য়ং জেনেৰেশ্যনক টিকেট দিছে। মই দুটামান সৰু উদাহৰণ দিওঁ। আমাৰ ধৰক পবিত্ৰ ৰাভা, আমাৰ ৰূপালী লাংথাচা হাফলাঙৰ পৰা, জেনজি 28 বছৰ, 30 বছৰ, 31 বছৰ হৈছে। আমাৰ ভিক্টৰ দাস ডাঙৰীয়া, হিমাংশু বৈশ্য, আমি বহুত সৰু ল'ৰা ছোৱালী। আমাৰতো ধৰক আমি এবভ 40 হৈছোঁ, গতিকে আমি বিল' 50। কিন্তু নতুন প্ৰজন্ম যে ৰাজনীতিত আহিছে, বিপক্ষ দলৰো আহিছে, বিপক্ষ দলৰো এনেকুৱা বহুত ৰাজনীতিবিদ আহিছে। গতিকে মই ভাবোঁ আমাৰ সকলো এটা দায়িত্ব থাকিব। ভাল ইঞ্জিনিয়াৰ এজনৰ সমাজত যেনেকৈ প্ৰয়োজন আছে, ভাল চাইণ্টিষ্ট এজনৰ, ভাল শিক্ষক এজনৰ, ভাল খেতিয়ক এজনৰ, ভাল শিল্পী এজনৰ, ভাল সংবাদকৰ্মী এজন যেনেদৰে সমাজৰ সম্পদ হিচাপে পৰিগণিত হ'ব পাৰে, এজন খুব ভাল ৰাজনীতিবিদ এজনো সমাজৰ সম্পদ হিচাপে পৰিগণিত হ'ব পাৰে। মই ইমানখিনি পাওঁ নে নোৱাৰোঁ নাজানো, কিন্তু আমি ভাবোঁ আমি এটা আদৰ্শ স্থাপন কৰিব লাগিব। যোৱা 2 দিন আগত মই যেতিয়া শান্তনু বৰা ডাঙৰীয়াক লগ পাইছিলোঁ, শান্তনু বৰা ডাঙৰীয়াই এটা কথা সুধিছিল
যে হেৰি আপোনাক কোনে কৈছে নেকি মই আপোনাৰ ওচৰত কিবা কৈছোঁ মই নাই কোৱা মোক কোনে মই বিশ্বাসো নকৰোঁ আপুনি কৈছে বুলি ক'লে আপুনি কৈছে আমি কোনে একো কোৱা নাই গতিকে তেখেতো এক প্ৰতিষ্ঠিত পৰিয়ালৰ ব্যক্তি তেখেতৰ পিতৃ অসমৰ শিক্ষামন্ত্ৰী আছিল তেখেতৰ বোলে একাডেমিক কেৰিয়াৰ খুব ৰিচ আছে আমি এটা আদৰ্শৰ যুঁজ দিম কিন্তু এটা মই আত্মবিশ্বাসী আমাৰ যি যুঁজ আমাৰ আদৰ্শকে কিন্তু অসম ভাৰতৰ ৰাইজে আদৰি ল'ব এই ক্ষেত্ৰত মই খুব দৃঢ় বিশ্বাসী চামগুৰি আমি জিকিম কাৰণ তাত চাওক মানে চামগুৰিৰ ৰাজনীতিটো বহুত বেলেগ হয় আপুনি ইমান এতিয়া পজিটিভ কথা সুধি আছে কনষ্ট্ৰাকটিভ পলিটিক্স মই গতিকে সেইখিনি কথা এতিয়া নকওঁ চামগুৰিৰ যিটো ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিটো নিগেটিভ ছাইড সেইটো নকওঁ মই এটাই কথা এবাৰ লৈ লৈছোঁ পজিটিভ কথা ক'ম আৰু পজিটিভ কথা লৈ ৰাইজৰ মাজত যাম কাৰণ নিউ গুৱাহাটীবাসীৰ ৰাইজে সদায় দিয়ে এই ৰাইজে আচলতে অসমৰ এটা দিশ নিৰ্ণয় কৰে গতিকে এই ৰাইজে যেনেদৰে ভাল পায় সেইদৰে আমি কাম কৰিবলৈ চেষ্টা কৰিম এটা কথা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ব আৰু ভাৰতীয় জনতা পাৰ্টীৰ আমি যি উন্নয়ন ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথম কথা আমি উন্নয়ন আৰু ঐতিহ্য ইয়াক লৈ পেলাই আমি কাম কৰি যাম মই পুনৰাই এইখিনি কথা কৈছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221